গুড মৰ্নিং। আমাৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু দেখিছে এয়া আমি এফালে আহি আছোঁ। এয়া আমি দুয়োজন লগে ভাগে আহিছোঁ, মানে ট্ৰেইনত যাম, ট্ৰেইনলৈ আহি আছোঁ। তাৰপিছতে ক'ত আহিছোঁ মানে আপোনালোকে গম পাব বাৰু। ভিডিঅ'টো আৰম্ভ কৰিছোঁ, ঘৰত আৰম্ভ কৰিবলৈ সময় নহ'লে মানে তাতকৈ জল্দি ওলাইছোঁ। 5টা বজাতে উঠিছোঁ, এতিয়া 6:30 বাজিছে আৰু আমি ষ্টেচন পাইছোঁহি। আপোনালোকে গম পাব, ভিডিঅ'টো চাই থাকিব দেই। ক'ত আহিছোঁ ক'ম বাৰু। একদম মানে ধুনীয়া জেগা এটাত আহিছোঁ। মানে আহি আছোঁ হ'ল আজি 2-3 মাহমান। ভাবি আছিলোঁ আহিমকৈ, তাৰপাছতে আজি আহিছোঁ। আৰু বহুত দূৰ হয়, মোৰ কাৰণে দূৰ হয় কিন্তু দেই। এতিয়া আমি ট্ৰেইনত উঠিম, 7টা বজাত যে ট্ৰেইনখন আহিব, উঠিম। আমি পামগৈ সন্ধিয়া টাইমত ন, সন্ধিয়া 6-7টাত পামগৈ। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো, ক'ত যাওঁ গম পাব। আমি ষ্টেচন পালোহি, ট্ৰেইন অহা নাই, আহিব আৰু আমি আহি অলপ দূৰ পাইছোঁহিহে, খাবলৈ আৰম্ভ কৰিলোঁ। আৰু সঁচাকৈ ট্ৰেইনত আহিলে যে যি টি খাই থাকিব মন যায়। এয়া মই খাই আহি আছোঁ মিঠা দৈ, যি গেলা গৰম, একদম ভাল লাগি গৈছে। আৰু এতিয়া আমি আহি আছোঁ, এতিয়াও নকৰিলে বাৰু। এতিয়া আমি আহি পাইছোঁহি মৰিয়নি পাৰ হৈছোঁ। তাৰপিছতে আৰু 2 ঘণ্টামান লাগিব চাগে। আৰু আমি ক'ত আহিছোঁ তাক কাইলৈহে পামগৈ, মানে কাইলৈ মৰ্ণিং যাম। আৰু ৰাতিটো ৰুমত হোটেলতে ক'ৰবাত থাকিম। আৰু তাৰপিছত কাইলৈ পামগৈ, কাইলৈহে যাম মানে মেইন জেগাত। চিপছ খাই টাইম পাছ কৰি আছে। বৰিং লাগিছে বোলে। মোৰ কাৰণে আহিছে বাৰু ট্ৰেইনত আহি বেয়া পায়। মই মানে গাড়ীত নোৱাৰোঁ যে, প্ৰব্লেম হয় জানেই। আৰু কি প্ৰব্লেম হয়, ৱক সেইকাৰণে মানে মোৰ কাৰণে বাধ্যত পৰি আহিছে। আৰু বেচেৰা বৰিং হৈ গৈছে। সেই ৰাতিপুৱা 9টা বজাতে ট্ৰেইনত উঠিছোঁ। 9টা বাকী চাই থাকিব ভিডিঅ'টো। আৰু পামহি আৰু এইফালে আমাৰ চাইডে এয়া লগৰ একো নহয়, লাজ কৰিছে। বহি আছোঁ আৰু চাই থাকিব ভিডিঅ'টো। এতিয়া পাইছোঁহি আমগুৰি পাইছোঁহি। আৰু 1 ঘণ্টামান লাগিব আমি নামিবলৈ। ট্ৰেইনখন বৰ ৰখি আহিছে একদম। এইফালে আমি আহি পোৱাৰ পাছতে ফ্ৰেছ হ'লোঁ বাৰু। তাৰপাছতে আন্টি আহি চাহ দিছে, গাখীৰ চাহ, লগতে তিল পিঠা আছে, একদম ঘৰতে বনোৱা চাহ, ইমান দীঘল। আৰু বিস্কুটৰ পেকেট এটা দিছে, মেৰী বিস্কুট। খাই দিওঁ আৰু দিনটো ভাত পানী নাই খোৱা বাৰু, অকণ ভোক লাগিছে। পানী বটলো আছে, এতিয়া খাই লওঁ। বাকী আপোনালোকে ভিডিঅ'টো চাই থাকিব। কাইলৈ মৰ্ণিং লগ পাম একদম আমাৰ মেইন জেগাত। ভিডিঅ'টো চাই থাকিব, এতিয়া গম পাব ক'ত আহিছোঁ। আমি বৰ্তমান আছোঁ এতিয়া নাজিৰা বুলি কওঁতে গম পাইছেই চাগে। আৰু ইফালে বহি আছোঁ, চাহ খাওঁ। তাৰপিছতে ভাত খোৱাৰ কথা সুধিছিলে, কেইটাত খাবা? মই বোলো 9:30 খাম বুলি কৈছোঁ। আৰু 9:30 মানত ভাত খাবলৈ যাম তললৈ। আজিলৈ ভিডিঅ'টো ইমানেই, আৰু ভিডিঅ' নকৰোঁ আৰু এতিয়া একদম মৰ্ণিং কৰিম আকৌ ভিডিঅ'। এতিয়া 8টা বাজি গ'ল, মানে 8:30মান বাজিছে। আমি অকণমান ওলাই আহিলোঁ দোকানৰ ফালে, বস্তু কেইটামান ল'বলগীয়া আছিলে। আৰু আপোনালোকক অলপমান দেখাই দিছোঁ বাৰু, আমি ক'ত আছোঁ গম পাব। এয়া দেখিব পাৰিছে, অগ্নিনাভ শিৱ মন্দিৰ, নাজিৰা। আমি বৰ্তমান আছোঁ নাজিৰাত। আৰু আমি অগ্নিনাভ মন্দিৰলৈ আহিছিলোঁ। এতিয়া বৰ্তমান আমি ৰুমত আছোঁ ওচৰতে এইফালে। তাৰপাছতে মৰ্ণিং আমি সোনকালে আহিম আৰু মন্দিৰলৈ। আপোনালোকক দেখাম একদম ৰাতিপুৱা ভিডিঅ'টো, আপোনালোকে চাই থাকিব। ইয়াত দেখিছে আমি দোকানলৈ আহিছোঁ, মানে দোকান এখন বন্ধই। আগলৈ যাওঁ বাৰু, কিবা বস্তু কেইটামান ল'বলৈ থাকিলে। এয়া দেখিছে, মোৰ মানে একদম গাটো কিবা লাগি গৈছে। সেয়া আমি গেটৰ ফ্ৰণ্টতে আছোঁ, একদম ধুনীয়া পৰিৱেশ, ঠাণ্ডা। দিনত আৰু ভাল লাগিব চাগে, এতিয়া ৰাতি হৈ আছে। A few moments later. এতিয়া ভাত খাবলৈ আহিছোঁ। ইয়াৰ তলতে ভাত খোৱাৰ চিষ্টেমো আছে, সুবিধা। আপোনালোক আহিলে ইয়াতে ভাত খোৱাৰ সুবিধাও মানে পাব, ৰাতিয়ে হওক দিন হওক, ইয়াতে দি আছে। আমি নিৰামিষ খাম আজি, যিহেতু কাইলৈ মন্দিৰলৈ যাম। বহিছোঁ ধুনীয়াকৈ। এতিয়া 9টা বাজি গ'ল বাৰু, অকণ দেৰিয়ে হ'ল, সোনকালে উঠিব লাগিব। ভাত দি আছে।
মই ধুনীয়াকৈ কাইলৈ আপোনালোকক এড্ৰেছটো কৈ দিম আৰু গোটেইখিনি দেখাম। যিসকল আহিম বুলি ভাবিছে ইয়াতে ধুনীয়াকৈ থাকিব পাৰিব, মানে একো অসুবিধা নাই। খাই লওঁ আৰু ধুনীয়াকৈ দালি ভাত নেমু কিবা কিবি, এইফালে ভাজি দালি 20 মিনিটৰ ৰাস্তাত আলু পিটিকা, এইফালে চাটনি, এইটো সৰিয়হৰ চাটনি ন, এইফালে পটল আলু ভাজি। আপোনালোকৰ ফালে পানী টেঙা হয় হয় নেকি? খাই দিওঁ আৰু। The next day. গুড মৰ্ণিং। আৰু কালিৰ ভিডিঅ'টো এতিয়া মানে ভাত পানী খাই শুলোঁ আৰু সোনকালে শুম বুলি কৈছিলোঁ, সোনকাল নহ'লে বাৰু দেৰিয়ে হ'ল। এতিয়া ৰাতিপুৱা 6:30 বাজিছে আৰু ইফালে আমি আণ্টি আৰু মই আহি আছোঁ মৰ্ণিং ৱাক কৰিবলৈ। গা পা ধুই আহিছোঁ মন্দিৰৰ ফালে বোলো অকণ চাওঁ কেনেকুৱা পৰিৱেশটো। আহিম বাৰু 8টা বজাত খোলে ন মন্দিৰ, 8টা বজাত খোলে। আমি আহিম 8টা 8:30 মানত। ওচৰতে আছোঁ আমি, আণ্টিহঁতৰ ঘৰ মন্দিৰৰ ওচৰতে একেবাৰে। মোৰ যে একদম মানে ভাবাই নাই অগ্নিনাভ মন্দিৰৰ ওচৰতে যে আছোঁ, মানে কিবা সপোন লাগিছে, সঁচাকৈ ভাল লাগিছে দেই, ভাবা নাছিলোঁ। আৰু আণ্টিক লগ পিছত মানে চিনাকি কিবা কিবি কৰি দিম আৰু। এতিয়া আমি আহি আছোঁ, ৰাতিয়ে কৈ থৈছোঁ মই বোলো ৰাতিপুৱা সোনকালে উঠিম, ফুৰিবলৈ যাম, চামগৈ আৰু মন্দিৰৰ পৰিৱেশটো ওচৰত। তাকে আহি আছোঁ বোলো আপোনালোককো দেখাওঁ, চাই থাকিব ভিডিঅ'টো। তাৰপিছতে চাওঁ কি হয়। এইফালে দেখিছে পৰা আহি আছোঁ আমি আৰু মন্দিৰ আগলৈ আছে, দেখাম বাৰু। এইফালে আহি আছোঁ আমি, কালি ৰাতিও আহিছিলোঁ দেখাইছিলোঁ বাৰু, কিন্তু ইমান ধৰিব নোৱাৰি, কালি দোকান বজাৰ নাছিলে বাৰু। এতিয়া আৰু এয়া দোকান আৰম্ভ হৈছে আৰু হ'ব দোকান 6টামান বজাৰ পৰা দোকান আৰম্ভ হয় আৰু। আমি এইফালৰ পৰা আহি আছোঁ আৰু এয়া মন্দিৰ গেট খোলাই নাই বাৰু, 8টা বজাত খুলিব। আমি এনেই অলপ চাবলৈ আহিলোঁ, ওচৰতে আছোঁ যেতিয়া আৰু পৰিৱেশটো বোলো চাওঁ ৰাতিপুৱা। আণ্টিক ক'লোঁ আৰু এইফালে আমি সোমাইছোঁ। এইফালে এইটো কি হয় পুখুৰী? কালি মানুহজনে ক'লে বোলে পুখুৰী নেকি বোলে এইটো। আহিছোঁ, বৰ ধুনীয়া একদম পৰিৱেশ, ভাল লাগিছে। ৰাতিপুৱা ফুৰি এনেও ভাল লাগে বাৰু, আজি বহুত দিনৰ মূৰত আহিছোঁ ফুৰিবলৈ। আগতে ফুৰিছিলোঁ বাৰু, সেইটোৱে দেখাই আহোঁ। ইফালে এইটো পুখুৰী বৰবৰুৱা পুখুৰী বুলি কৈছে আণ্টিয়ে, বহুত ডাঙৰ হয়। এইফালে একদম ধুনীয়া পৰিৱেশ। আৰু আমি এইফালৰ পৰা আহিছোঁ, অকণমান দেখাইছে মোক মানে এই নাজিৰা বৰ্তভৱন। এইফালে পৰা দৌৰি আছে। এখন হৈছে নাজিৰা কোৰ্ট। আমি এইফালে আহিলোঁ, অকণমান দেখাই দিছোঁ ৰ'ব। মৰ্ণিং একে নিজান হৈ আছে পৰিৱেশ। আই লাভ নাজিৰা। আৰু এতিয়া আমি ফুৰি নাই যামগৈ, ফুৰি আহি জানিছোঁ আলহী ঘৰত থাকিবগৈ লাগিব। অঁ তাৰ ৰখাব চাগে, থাকিবই চাগে। এইফালে নাজিৰা কোৰ্ট আৰু এইফালে আণ্টি দেখিছে। আৰু আমি ধুনীয়াকৈ কালি লগ পাইছোঁ প্ৰথম, সঁচাকৈ বহুত ভাল লাগিছে, একদম নিজৰ লাগি গৈছে। আহিছোঁ দুইজনী ফুৰিবলৈ, দুইজনী বহুত ভাল, প্ৰথম চিনাকি হৈছোঁ তথাপি বহুত ভাল লাগিছে, নিজৰ নিচিনা। ৰাতিয়ে কৈ দিছোঁ বোলো অকণমান ফুৰিম, এতিয়া ফোন কৰিছে 6:30 বজাত। গা পা ধুই আহিছোঁ, আকৌ গা পা ধুই ধুনীয়াকৈ আহিম বাৰু মন্দিৰতে। এয়া দেখিছে এয়া নাজিৰা, আই লাভ নাজিৰা। ইয়াতে দুখনমান ফটো উঠিলোঁ, মোকো মাৰি দিলে, চিন থাকিব আৰু ন স্মৃতি। কেতিয়া আহিব পাৰোঁ ঠিক নাই। আকৌ বৰ ধুনীয়া পৰিৱেশ, এখন কোৰ্ট হয় নাজিৰা। এয়া এইটো এটা ডাঙৰ পুখুৰী হয়। এয়া হৈছে নামঘৰ, বৰ ধুনীয়া লাগিছে নামঘৰ ভাগ। এয়া আমি এইফালেদি ঘূৰি এনেকৈ আহিছোঁ, এনেকৈ আহি নামঘৰ এইফালে এতিয়া ওলাই দিম আৰু। আণ্টিহঁতৰ ঘৰত আহিলোঁ, এতিয়া সোমালোঁ, ইয়াতে আছোঁ আমি। এইফালে ঘৰ আমি ওপৰতে আছোঁ, ইয়াতে খোৱা বোৱা ব্যৱস্থা আছে, মই পিছত আপোনালোকক জনাম বাৰু। ইয়াত আহিলে বহুত ধুনীয়াকৈ সুবিধা আছে, সকলোখিনি খোৱা বোৱা থকা। হা ইমান ধুনীয়া ফুল আছে দেখিছে। আণ্টিয়ে কথা পাতি আছে এইফালে গেটৰ ফালে, ওপৰত আণ্টিহঁতৰ তলত।
বহু অকণমান ভাগৰ লাগি আছে